ৰাষ্ট্ৰীয় উদ্যান আজি 24-25 চনৰ বাবে মুকলি কৰা হ'ল অক্টোবৰ মাহৰ 1 তাৰিখে। এইবাৰ পূজা আগতীয়া হ'ল। পূজাৰ সময়ত যাতে সকলো পৰ্যটকসকলে ইয়াত আহিবলৈ সুবিধা পায় তাৰ কাৰণে আমি এইবাৰ 1 অক্টোবৰতে এই উদ্যান আমি মুকলি কৰিলোঁ আৰু ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ। নতুন আঁচনিৰ ক্ষেত্ৰত আঁচনি বুলি নতুন একো নাই। কাজিৰঙাত এতিয়া এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী অলপতে আপোনালোকে জানে যে আমাৰ ইয়াত কেইবাখনো নাও ইয়াতে দিছে। গতিকে কোনোবাই তেনেকৈ যদি কোনোবাই নাৱেৰে ভ্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে ভ্ৰমণ কৰিব পাৰিব। আমাৰ নাও আছে আৰু তাৰ উপৰি অন্যান্য আমাৰ যিখিনি সুবিধা আগৰ পৰা আছে সেইখিনি আছে। গতিকে কাজিৰঙাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো আন্তঃগাঁথনি, সেইটো ভালকৈ গঢ়ি তোলা হৈছে আৰু আমি ভাবোঁ যে টুৰিষ্টসকলৰ কোনো অসুবিধা নহয়। আমি আমাৰ ইয়াৰে জীপ চাফাৰী সন্থা আৰু ৰাইজ আৰু আপোনালোকৰ বিশেষকৈ প্ৰেছক আমি আপোনাসকলৰ সহযোগ বিচাৰিছোঁ সকলোৰে, যাতে কাজিৰঙাৰ গৰিমাটো পৃথিৱীত এতিয়া যিমান পৰিমাণে পৃথিৱীত কাজিৰঙাৰ গৰিমা বাঢ়িছে, এই গৰিমা যাতে আকৌ বঢ়াব পাৰে তাৰ কাৰণে আমি সকলোৱে মিলি সকলোৰে প্ৰচেষ্টাত চৰকাৰো থাকিব, তাত বন বিভাগো থাকিব, ৰাইজো থাকিব লাগিব, সাংবাদিক বন্ধুসকলো থাকিব লাগিব আৰু কাজিৰঙাৰ ওচৰ পাজৰৰ ৰাইজেও ইয়াত সহযোগ কৰিব লাগিব। আৰু আপোনাসকলে জানে যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত আহিছিল, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়া ইয়াত আহিছিলে আৰু তাৰ উপৰি ভূটানৰ ৰজা ইয়াত আহিছিলে। তো তেনেকৈ ধৰণৰ বিভিন্ন ডিগনিটেৰিজ ইয়াত সময়ে সময়ে আহি আছে আৰু তেওঁলোক অহাৰ কাৰণে এই গোটেই বিষয়টো এইবাৰ ইণ্টাৰনেশ্যনেল ৰাইন' দিৱসত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বিদেশত আছিল, কিন্তু বিদেশৰ পৰা তেওঁ অসমৰ এইটো টুইট কৰিছে এই ৰাইন' ডেৰ দিনাখন। গতিকে আজি কি হৈছে যে কাজিৰঙাৰ গোটেই বিশ্বত আজি কাজিৰঙাৰ যিটো গৰিমা, সেই গৰিমাটো দিনে দিনে বৃদ্ধি হৈছে আৰু যোৱাবাৰ যে অভিলেখ সংখ্যক আমাৰ টুৰিষ্ট আহিলে সেই ৰাজহ পাইছোঁ আমি, কিন্তু ৰাজহ পোৱাৰ উপৰিও আমাৰ টুৰিষ্ট যে ইমান আহিলে, আমাৰ কথা হ'ল যে প্ৰত্যেকখন দেশৰ পৰা টুৰিষ্ট আহিলে আমাৰ কাজিৰঙাৰ গৰিমাটো আৰু বেছি বাঢ়ি যায়। ৰাজহটোতো আহিবই, কিন্তু বাঢ়ি যায়। লগতে স্থানীয় ব্যৱসায়ীসকলৰো ভাল হয়, কাৰণ তেওঁলোকৰ যিখিনি ৰিজৰ্ট আছে, হোটেল আছে বা এতিয়া 5 ষ্টাৰ হোটেলো কিছুমান আহিবলৈ ইয়াতে পৰিকল্পনা কৰা হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ আমাৰ যোৱাবাৰতকৈ বেছি টুৰিষ্ট আহিব, কাৰণ আজিয়ে মই এতিয়া আমাৰ সোণালী মেমে কৈছে, আমাৰ ডাইৰেক্টৰে আজিয়ে আমাৰ মুকলি কৰা, আমিতো মুকলি কৰা নাই, আজি কৰিব বুলি জানিয়ে আজি বহুত টুৰিষ্ট বাহিৰৰ পৰা আহিছে। এতিয়া মুকলি কৰাৰ পিছত তেওঁলোকে এতিয়া চাফাৰী কৰিব। গোটেই বছৰজোৰা পৰ্যটন কাৰ্যক্ৰম কৰিব নোৱাৰি নেকি? গোটেই বছৰজোৰা পৰ্যটনৰ কথা কৈ থাকে। গোটেই বছৰজোৰাটো নোৱাৰি, কাৰণ ইয়াত বানপানী হয়। সেইটো কাজিৰঙা নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় কাষৰীয়া অঞ্চলত এই পৰ্যটন গঢ় দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি? সেইটো পিছৰ কথা, আমি পিছত চাম, কিন্তু বানপানীৰ কাৰণে অসুবিধা হয়। এইবাৰ কোনোবা বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰা হ'ব নেকি? আহিব, নিজে আহিব, মানুহটো নিজে আহিব। ইয়াত কাজিৰঙাত মানে কাজিৰঙা এখন এনেকুৱা অভয়াৰণ্য, ইয়াত সকলোৱে আহিবলৈ বিচাৰে। যেনে ধৰক আমাৰ এতিয়া আফ্ৰিকাত বা অন্যান্য দেশত, চাউথ আফ্ৰিকাত এতিয়া মাছাই মাৰা আছে। এতিয়া মাছাই মাৰা অভয়াৰণ্যৰ যিটো বিউটি, তাতকৈ আমাৰ কাজিৰঙাৰ নেচাৰেল বিউটিটো বহুত বেছি ভাল, হয়নে মেম? গতিকে তেনেকুৱা ধৰণৰ কথা। গতিকে কাজিৰঙাৰ নেচাৰেল বিউটি আৰু ইয়াৰ যিটো ইক'চিষ্টেম, এই চিষ্টেমে মানুহক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰে আৰু তাত আপোনালোকৰ সহযোগ লাগিব, ৰাইজৰ সহযোগ লাগিব। আৰু আমাৰ ইয়াতে যি কথা হয়, কেতিয়াবা কিবা অসুবিধা হ'লে আমাৰ ডাইৰেক্টৰ মেডাম আছে, আমাৰ DFO আছে, আমাৰ ৰেঞ্জাৰ আছে, তেখেতসকলে কৰিব ব্যৱস্থাখিনি। কাজিৰঙা অভয়াৰণ্য দৰ্শকৰ বাবে মুকলি হ'ল। এই দিনকেইটা স্থানীয় ৰাইজৰ বাবে বৰ আনন্দৰ দিন আৰু দেশী বিদেশী পৰ্যটকক আদৰিবলৈ স্থানীয় ৰাইজ আগ্ৰহেৰে বাট চাই আছে। চৰকাৰো ৰাজহ বাঢ়িব আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্থানীয় লোক উপকৃত হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কাজিৰঙাখনক নতুন ৰূপ দিবৰ কাৰণে চেষ্টা কৰি আছে, বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চেষ্টা কৰিছে। আমি ভাবোঁ যে অনাগত দিনবিলাক আৰু এই অঞ্চলৰ ৰাইজৰ বাবে, ৰাজ্যখনৰ বাবে ডেফিনেটলি ভাল হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।